আসসালামু আলাইকুম নমস্কাৰ মই হেনে স্বাগতম জনাইছোঁ আপোনালোকক দা ষ্টাডি হাবলৈ মই যে আপোনালোকৰ লগত আলোচনা কৰিম ইতিমধ্যে পিজি এডমিশনৰ নটিফিকেশন কোনটো কলেজত কেতিয়া এডমিশন হ'ব অনলাইন কেতিয়া কৰিব লাগিব বা কোনটো কলেজত কেইটা সাবজেক্ট আছে সেই বিষয়ে আপোনালোকক অৱগত কৰাম যে নহওক আজি মই আপোনালোকৰ লগত আলোচনা কৰিম বিকালী কলেজক পিজি এডমিশনক লৈ আপোনালোকে বিকালী কলেজত অনলাইন কেতিয়া কৰিব লাগিব বা বিকালী কলেজত এডমিশন কেতিয়া হ'ব কোন কোন সাবজেক্টত আপোনালোকে এপ্লাই কৰিব পাৰিব সেই বিষয়ে মই আজি আপোনালোকৰ লগত আলোচনা কৰিম যিয়ে নহওক ভিডিঅটো আৰম্ভ কৰাৰ আগতে মই আপোনালোকক অনুৰোধ জনাওঁ যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু যাতে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু যদি আপুনি মোৰ চেনেলৰ আগৰ পৰা ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিয়ে নহওক আহক ভিডিঅ'টো আৰম্ভ কৰোঁ চাওক আপোনালোকে যদি বিকালী কলেজত পিজি এডমিশন ল'ব খোজে তেতিয়াহ'লে আপুনি বিকালী কলেজৰ যোনটো ৱেবছাইট আছে ৱেবছাইটত গৈ কিনে তাতে আপোনালোকৰ মানে কি অনলাইন এডমিশনৰ হেৰি ওলাব যোনটো আপোনাৰ ৱেবছাইটত গৈ কৰিব লাগিব সেই এডমিশনৰ বা ৰেজিষ্ট্ৰেশ্যন লিংক এটা ওলাব সেই লিংকত গৈ আপুনি মানে হেৰি কৰিবলৈ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব বা অনলাইন কৰিব লাগিব এতিয়া আহক মানে বিকালী কলেজৰ যেটো নটিফিকেশন ওলাইছে হেতুত কি কৈছে চাওক আপোনালোকে বিকালী কলেজ ধূপদৰাত অৱস্থিত এটো গোৱালপাৰা ডিস্ট্ৰিক্টত হয় যে নহওক এইটোত আপোনালোকে যোনটো ৱেবছাইট আছে হেতু হৈছে www.bikalicollege.org এটো হৈছে হেৰি এডমিশন নটিফিকেশনত দিয়া আছে the intending candidates who are selected for admission in PG course Assamese and Geography by the Guwahati University other university in the provisional rank list can apply for admission into the PG course at Bikali College, Dhupdara and the merit list for admission in PG course Assamese and Geography for the academic session 2024-25 will be published on 5th August 2024 in the college website www.bikalicollege.org. The candidates shall have to log in through Bikali College website for online admission. যে নহওক ইয়াতে আপোনালোকক এটোৱে কৈছে যে যদি আপুনি পিজি কোৰ্সৰ কাৰণে হেৰি কৰিছে কলেজত মানে বিকালী কলেজত কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে গুৱাহাটী ইউনিভাৰ্চিটি এন্ট্ৰেন্স দিয়া হ'ব লাগিব বা আদাৰ ইউনিভাৰ্চিটি বুলি কৈছে আদাৰ ইউনিভাৰ্চিটি মানে আকৌ অসমৰে হ'ব লাগিব তো সেই ৰেংক লিষ্টত যদি আপোনাৰ নাম থাকে তেতিয়াহ'লে আপুনি পিজি কোৰ্সৰ কাৰণে এপ্লাই কৰিব পাৰিব যিয়ে নহওক এইটো এপ্লাই কৰাৰ কাৰণে আপোনাৰ ৱেবছাইটটো আগতে মই কৈয়ে দিছোঁ তাৰপিছত এইটো যোন কি সাবজেক্টত কৰিব পাৰিব সেইকেইটা সাবজেক্ট হৈছে সাবজেক্ট বেছি নহয় দুটা সাবজেক্ট আছে আসামিজ আৰু জিওগ্ৰাফি আৰু এটো লাষ্ট ডেট অনলাইন কৰাৰ লাষ্ট ডেট হৈছে 4 তাৰিখ 8 মাহ 2024 আগষ্টৰ 4 তাৰিখলৈকে ডেট অফ এডমিশন হ'ব 6 তাৰিখ 8 মাহ আগষ্টৰ 6 তাৰিখতে এডমিশন হ'ব আৰু এটো ফিজ ষ্ট্ৰাকচাৰো কিছু আছে যে নহওক ফিজ আপুনি যদি আসামিজত এডমিশন ল'ব খোজে তেতিয়াহ'লে ফাৰ্স্ট এণ্ড সেকেন্ড সেমিষ্টাৰৰ কাৰণে মানে দুটা সেমৰ কাৰণে হেৰি ফাৰ্স্ট এণ্ড থাৰ্ড সেমিষ্টাৰত আপুনি 14000 টকা দি এডমিশন ল'ব লাগিব আৰু সেকেন্ড সেমত আপোনালোকে সেকেন্ড এণ্ড ফোৰ্থ সেমিষ্টাৰত ল'ব লাগিব 2000 টকা দি এডমিশন ল'ব মানে চাৰিটা সেমিষ্টাৰতে এডমিশন হ'ব আপোনালোকে ফাৰ্স্ট সেমিষ্টাৰত 14000 দিব লাগিব আকৌ সেকেন্ড সেমিষ্টাৰত 2000 টকা দিব লাগিব আৰু থাৰ্ড সেমিষ্টাৰত আকৌ 14000 আৰু যদি ফোৰ্থ সেমিষ্টাৰত আকৌ 2000 টকা দি এডমিশন ল'ব লাগিব তাৰপিছত জিওগ্ৰাফিত ল'ব খুজিলে ফাৰ্স্ট সেমিষ্টাৰ আৰু থাৰ্ড সেমিষ্টাৰত আপোনালোকে 16000 টকা দি এডমিশন ল'ব লাগিব আৰু সেকেন্ড এণ্ড ফোৰ্থ সেমিষ্টাৰত আপোনালোকে 8000 টকা দি এডমিশন ল'ব লাগিব আৰু ডকুমেন্টস গুটেখিনি মানে লৈ যাব লাগিব আৰু মেৰিট লিষ্টৰ আপোনাৰ নাম যে নহওক এইবিলাক ইউনিক আইডিটো লাগিব এই মানে আধাৰ কাৰ্ড লাগিব আধাৰ প্ৰুফ লাগিব এই গুটেখিনি লৈ আপোনালোকে ডকুমেন্টস যিখিনি আছে মুঠতে সেই গুটেখিনি লৈ যাব জানেই চাগে আপোনালোকে তথাপি আপোনালোকক কৈ দিছো যেটো গ্ৰেড শীট তাৰ পিছত সাৰ্টিফিকেট আপোনালোকৰ ডিগ্ৰীৰ এতিয়ালৈকে সাৰ্টিফিকেট দিয়া নাই বাৰু টেষ্টিমনিয়েল যোনখন দিছে এইখন লৈ যাব আপোনালোকে আৰু হেৰি HSLC আৰু HSৰ অৰিজিনাল সাৰ্টিফিকেটটো লৈ যাব ৰেজিষ্ট্ৰেচন কাৰ্ড এণ্ড এডমিট কাৰ্ডটো লৈ যাব লগতে আইডি প্ৰুফ কিবা এটা লৈ যাব আইডি প্ৰুফ মানে আধাৰ কাৰ্ড লৈ গ'লে হৈ যাব তাৰপিছত হেতু এড্ৰেছ প্ৰুফ লাগিব হেতু হৈছে আপোনালোকে আধাৰ কাৰ্ড লৈ গ'লে হ'ব কাষ্ট সাৰ্টিফিকেট যদি আপুনি কোনোবা কাষ্টৰ হয় তেতিয়াহ'লে কাষ্ট সাৰ্টিফিকেট ল'ব লাগিব ডিসেবিলিটি যদি কোনোবাই মানে এটোৱে বুজাইছে কোনোবাই PWD আছে তেতিয়াহ'লে আপুনি PWD সাৰ্টিফিকেটটো লৈ যাব লাগিব
যিয়ে নহওক আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে অকণমান হ'লেও কিজানি মানে সহায় হৈছে আপোনালোকৰ। এইখিনিয়ে আজিৰ ভিডিঅ'টোৰ মূল কথা আছিলে। যিয়ে নহওক আপোনালোকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। মই আকৌ কৈছোঁ যে যদি আপুনি মোৰ চেনেলত নতুন আহিছে তেতিয়াহ'লে অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে আপোনালোকে আগলৈকে এনেধৰণৰ ভিডিঅ'সমূহ পাই থাকিব পাৰে আৰু মোক আগবাঢ়ি যোৱাত সহায় কৰে। আৰু যদি আপুনি মোৰ চেনেলত নতুন আগৰ পৰাই ভিউৱাৰ্ছ হয় তেতিয়াহ'লে অনুগ্ৰহ কৰি লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। জয় অসম, জয় হিন্দ।